তো সেই গাইছ তো এই কথা নহয় মুঠতে আমাক এতিয়া উত্তৰ লাগে যে জুবিন দাৰ চিনেমা চিকাৰখন কিয় সকলোৱে চাবলৈ ওলাই নাহিলে আৰু ৰৈ ৰৈ বিনালে জুবিন দাৰ একেবাৰে শেষৰখন বা অন্তিমখন ছবি কিয় সকলোৱে চাবলৈ আগবাঢ়ি বা ওলাই আহিলে। আচলতে ইয়াক লৈ আমি এটা কথা মানে ভাবিবলগীয়া কথা হয় আপোনালোকে চাওক যে জুবিন দাৰ সেই চিকাৰখনটো এখন চিনেমাই আছিল। সেইখনতো এখন চিনেমা আছিল, তাৰ সকলোখিনি একশ্যন কমেডি সকলোখিনিয়ে জুবিন দাৰ ভাগৰ আছিল। কিন্তু ৰৈ ৰৈ বিনালেখন যেনিবা মাথো এখন মিউজিকেল চিনেমা, কিন্তু চিকাৰখন আচলতে ভাবিবলগীয়া কথা যে চিকাৰখনে মাথো বক্স অফিচ কালেকশ্যনত মই শুনামতে 3 কোটি টকা উপাৰ্জন কৰিছে, কিন্তু ৰৈ ৰৈ বিনালে 3 দিনেই হোৱা নাই 8 কোটি টকাৰ ওচৰা-ওচৰি অৰ্থাৎ 8 কোটি বক্স অফিচ কালেকশ্যন কৰিবলৈ ইতিমধ্যে সক্ষম হৈছে। তেনেকুৱা আৰু এখন মুভি বা চিনেমা ৰবি শৰ্মা দাস শ্ৰী ৰঘুপতি নামৰ সেই চিনেমাখনে 12 কোটি টকা কালেকশ্যন কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে সেই চিনেমাখনৰ পিছ পেলাব পৰা মোৰ সম্ভৱ চিনেমা ৰৈ ৰৈ বিনালে। গতিকে আপোনালোকে আৰু অলপ মৰম দিলে ইতিমধ্যে সম্পূৰ্ণ হ'ব সেইখিনি।